মই CIDৰ বিষয়াৰ আগত সকলো কথা কম মই যে জানো ভালকে ক'ব নোৱাৰিম কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যেহেতু ম্যানেজাৰ সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেসপন্সিবল জুবিনদাৰ কেয়াৰ লোৱাটো SITত হাজিৰ হৈ কি ক'লে অভিনেত্ৰী নিশিতা গোস্বামী মোক কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছো যে মোৰ জুবিনদাৰ লগত কথা নহল ক্ষিপ্ৰ গতিত CIDয়ে আৰম্ভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত SITৰ নিৰ্দেশৰ পিছতে হাজিৰ হয় অভিনেত্ৰী নিশিতা গোস্বামী পুৱা 10 বজাতে SITত হাজিৰ হয় নিশিতা গোস্বামী সহ বাইদেউজনত্ৰী শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত সাংবাদিকৰ আগত নিশিতা গোস্বামীয়ে কয় যে জুবিন গাৰ্গৰ সেই ঘটনাৰ সময়ত সেই স্থানত মই উপস্থিত নাছিলোঁ গতিকে কেনে পৰিস্থিতিত জুবিনদাৰ কি হ'ল মই কম মই CIDৰ বিষয়াৰ আগত সকলো কথা কম মই যে জানো কিন্তু মই ইয়াত আঁকিবলগীয়া হোৱাটো মই আচৰিত নিশিতা গোস্বামীয়ে কয় যে মই সকলোখিনি কম জুবিন গাৰ্গক তেনে অৱস্থাত সাগৰলৈ নিব নালাগিছিল সিদ্ধাৰ্থ শৰ্মাই সকলো দায়িত্ব ল'ব লাগিছিল শ্যামকানু মহন্তই অসুস্থ জুবিনক নিব নালাগিছিল প্ৰথম কথা যে মই যেতিয়া ছিংগাপুৰত আছিলোঁ সেই 450-500 ডেলিগেটছৰ মাজত সেই মানুহখিনিৰ মাজত মই এগৰাকী আছিলোঁ আৰু মই আজি মোৰ দুখ লাগিছে মই ইয়ালৈ আহিবলগীয়া হৈছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব তেওঁলোকে ঠিক আছে মই ডেফিনেটলি মই প্ৰশাসনক সহায় মানে তেওঁলোকক মই ফুল ছাপোৰ্ট দিম কিন্তু সেই অনুষ্ঠানটো কৰিবলৈ গৈছিলোঁ কিন্তু অনুষ্ঠানটোলৈ মই কোনো ধৰণে জড়িত নাছিলোঁ মানে জুবিনদাৰ মোক কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছো যে মোৰ জুবিনদাৰ লগত কথা নহল জুবিনদা যে এই গোটেই শিডিউলটো কৰিছিলে মই গম নাপালো আপোনালোকে যেনেকে খবৰটো পাইছিলে সাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলোঁ যে জুবিনদা এক্সিডেন্ট হৈছে জুবিনদা ঢুকাইছে সেই গোটেইখিনি একেবাৰে মই অৱগত নাছিলোঁ কিন্তু ঠিক আছে যেহেতু মোৰ এটা কথা নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে গতিকে তেওঁলোকক মই ছাপোৰ্ট কৰিম আৰু মানে মই ছাপোৰ্ট কৰিবলৈ মানে মোৰ গোটেই শিডিউলটো কম মই কেনেকৈ গৈছিলোঁ কেনেকৈ আহি পালোহি খালি মোৰ বেয়া লাগিছে যে মই তেখেতক লগ নাপালোঁ গলিতাক মই এবাৰ যদি কথা পাতিলোহেঁতেন চাগে মই তেখেতকে নিজেই ক'লোহেঁতেন যে গলিতা তুমি নাযাবা জুবিনদা তুমি নাযাবা কিন্তু মোৰ তেখেতৰ লগত কথা নহ'ল তেওঁ কিয় গুচি গ'লগৈ তালৈ সেই কাৰ লগত গ'ল সেই গোটেইখিনি বস্তুৱে মই অৱগত নাছিলোঁ আচলতে কাৰণ মই বেলেগত আছিলোঁ মোক গোটেই অনুষ্ঠানটো কৰিবলৈহে মাতিছিলে কিন্তু মই আপোনালোকৰ লগত কথা পাতি মোৰ অকণ ক'বলগীয়াও কিছুমান আছে সেই গোটেইখিনি মই ক'ম মোক খালি এইখিনি ষ্টেটমেণ্টটো মই ৰেকৰ্ড কৰি লওঁ মই আপোনালোকক বিচাৰিছোৱেই মোক আপোনালোকক দৰকাৰ হ'ব কাৰণ আপোনালোকৰ জৰিয়তে মই কিছুমান কথা ক'ব বিচাৰিছোঁ কাৰণ মই খুব কষ্ট পাইছোঁ আচলতে 24 বছৰ কাম কৰিলোঁ নহয় এতিয়া তাৰপিছত কিছুমান বস্তু মই নিজেও অকণমান ক্লিয়াৰ কৰিব লাগিব হস্পিটেলত যাব সেইটো কথা মোক সুধিছে আপুনি হস্পিটেল কিয় নগ'ল ছিংগাপুৰ হয় এখন বেলেগ ঠাই হয় তাত হস্পিটেলত যেতিয়া মই ফোন কৰি পেলাই সুধিছিলোঁ যেনেকৈ হস্পিটেল যোৱা কথাটো তেতিয়া ক'লে ইয়াত আহিবলৈ নিদিয়ে ইয়াত সোমাবলৈ নিদিয়ে ইয়াত খুব ষ্ট্ৰিক্ট হয় গতিকে ইয়াত আহি লাভ নাই আৰু যিহেতু এতিয়া যিহেতু আমাক জাষ্টিচ লাগে কৈ আছোঁ সিদ্ধাৰ্থৰ নেগলিজেন্স শ্যামকানু মহন্তই নিব নালাগিছিল গতিকে এতিয়া মই বিচাৰোঁ প্ৰশাসনে তেওঁলোকে যিহেতু একদম তৎপৰ হৈ পেলাই লাগিছে CID তেওঁলোকে গোটেইখিনি হাতত লৈছে মোৰ সহায় বিচাৰিছে গতিকে মই গোটেই ষ্টেটমেণ্টটো ৰেকৰ্ড কৰি লওঁ আৰু তাৰ পাছত মোৰ যিখিনি অকণমান কষ্ট সাংঘাতিক এইটোতো সাংঘাতিক নেগলিজেন্স হয় সেইটো সাংঘাতিক নেগলিজেন্স এজন বেমাৰী মানুহ এজনক তালৈ যাবলৈ দিয়াটোৱেই সাংঘাতিক নেগলিজেন্স আৰু সেই ইয়টখনত উঠি পেলাই তেনেকৈ পানীত নামা চিজাৰ হোৱা মানুহ এইটো চবেই কৈ আছোঁ আমি এইটো নেগলিজেন্স হয় শ্যামকানু মহন্তই তেখেতে লৈ যাব নালাগিছিলে আৰু লৈ যদি গৈছিলেও তেখেতক এটা ষ্ট্ৰং মেডিকেল টিম এটা দি পেলাই লৈ যাব লাগিছিলে বা এটা ষ্ট্ৰং যিটো ৰেছপন্সিবল মানুহ দি পেলাই লৈ যাব লাগিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে সেইখিনি কেয়াৰ ল'ব লাগিছিলে এইটো নেগলিজেন্স হয় তেওঁলোকক মই চিনি নাপাওঁ তেওঁলোকক মই ভাল নাজানো তেওঁলোকৰ লগত মোৰ পৰিচয় নাই গতিকে তেওঁলোকে মই গম পাইছোঁ যে তেওঁলোকে ইয়টখন তেওঁলোকে বুক কৰিছিলে তেওঁলোকে ঘূৰাবলৈ লৈ গৈছিলে গতিকে আহক এতিয়া তেওঁলোকে উত্তৰ দিয়কহি কিয় লৈ গ'ল কেনেকৈ লৈ গ'ল পাইছিলোঁ মই শ্যামকানু মহন্ত নহয় তেওঁ তেতিয়া নিজৰ প্ৰগ্ৰামৰ লগত বিজি হৈছে কাৰণ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ চিফ মিনিষ্টাৰসকল গৈছে কালচাৰেল আইকনছসকল গৈছে তাৰ পাছত আপোনাৰ মুঠতে 450-500 ডেলিগেট গৈছে অসমৰ পৰা
অসমৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানে তেওঁৰ কোনো গুৰুত্বই নাই জুবিন দাৰ এনেকুৱা ঘটনা হোৱাৰ পাছতো তেওঁ নিজৰ কামত ব্যস্ত আছিল তেওঁ সেইটো কথা মই নাজানো যে ৰাতি যে তেওঁলোকে মই আকৌ কৈছো যে মই গুচি অহাৰ পাছত ফেশ্বন শ্ব' মই ভিডিঅ' দেখিছো যদি সেইটো চলাই আছিলে তাতকে আৰু মানে দুখৰ কথা একো নাই যদি কৈছে পাইছিলো সিদ্ধাৰ্থ শৰ্মাই যেহেতু 12 বছৰ ধৰি জুবিনদাৰ লগত আছিলে কিন্তু এনেধৰণৰ ঘটনা হোৱাৰ পিছতো কিন্তু যোৱাকালিহে স্পষ্টীকৰণ দিছে এই গোটেই বিষয়টো কি ক'ব বিচাৰিব আপুনি চাওক সিদ্ধাৰ্থ শৰ্মাৰ লগত মোৰ তেনেকুৱা সম্পৰ্ক মই ইমান তেনেকে সিদ্ধাৰ্থ শৰ্মাক মই লগ পাওঁ জুবিনদাৰ লগতহে জুবিনদাৰ মেনেজাৰ হয় সিদ্ধাৰ্থ শৰ্মাক মই তেনেকেই লগ পাইছো গতিকে সিদ্ধাৰ্থ শৰ্মাৰ জুবিনদাৰ সম্পৰ্কটো মই খুব ভালকে ক'ব নোৱাৰিম কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যিহেতু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেছপনচিবল জুবিনদাৰ কেয়াৰ লোৱাটোত এতিয়া আপুনি গোটেই তদন্তকাৰী বিষয়াক ক'ব এই কথাবিলাক মোৰ এতিয়া গোটেই ষ্টেটমেণ্ট যিখিনি ৰেকৰ্ড কৰিব মোৰ গোটেই শিডিউলটো মই কেনেকে গৈছিলো ক'ৰ পৰা আহিছিলো আৰু তেওঁলোকে যিখিনি সোধে মই নিশ্চয় ক'ম ব্যুৰ' ৰিপৰ্ট এণ্ড 24 আছাম।